হয় অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ন ৰূপ পাবলৈ সক্ষম হৈছে মাজবাট ৰেলৱে ষ্টেচন। আজি এই ষ্টেচনটোৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পাঞ্জাৱৰ জলন্ধৰৰ ৰেলৱে ষ্টেচনৰ পৰা শুভ উদ্বোধন কৰাৰ কথা। আৰু ইতিমধ্যে যাৱতীয় প্ৰস্তুতি প্ৰায় সমাপ্ত হৈছে, যিহেতুকে মাজবাট ৰেলৱে ষ্টেচনটো অসমৰ ভিতৰত দ্বিতীয়টো ৰেল ষ্টেচন হিচাপে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰেলৱে নিৰ্মাণ কৰি তুলিছে। ইতিমধ্যে ইয়াত বিভিন্ন ধৰণৰ আধুনিক ৰূপত বিভিন্ন সা সুবিধা গঢ়ি তোলা হৈছে। দেখা গৈছে যে মাজবাট ৰেলৱে ষ্টেচনটো ইতিমধ্যে নতুনকৈ নিৰ্মাণ কৰি তোলাৰ ফলত ইতিমধ্যে ৰাইজৰ মাজত এক আনন্দৰ প্ৰভাৱ পৰা দেখা গৈছে, যিহেতুকে 1909 চনত এই ষ্টেচনটো নিৰ্মাণ কৰা হৈছিল যদিও এতিয়া আধুনিক ৰূপত, যিহেতুকে ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা, যাত্ৰীৰ বিভিন্ন ধৰণৰ সা সুবিধা ইয়াত ইতিমধ্যে দেখা পোৱা যাব। যে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ষ্টেচনটো ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভ উদ্বোধন কৰিব। ইয়াত কিছুসংখ্যক লোক উপস্থিত আছে। মই এজন ইয়াৰ কৰ্মচাৰীৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিব এই ৰেলৱে ষ্টেচনটো, কি ক'ব? য়েছ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ আমাৰ নম্বৰীয়া, তেখেতে উদ্বোধন কৰিব আৰু লগতে আমাৰ গভৰ্ণৰ ছাৰো আহি আছে আৰু লগতে GM ছাৰ TM ছাৰ চব আছে, চবেই আহিব। কিমান সময়ত কৰিব? এতিয়া মোটামুটি আমি টাইমটো এতিয়ালৈকে মানে এনেতো 2টাৰ পৰা টাইম দিয়া আছে, 2টা 8টাৰ পৰা, কিন্তু এতিয়ালৈকে কোনো মানে হেৰি গম পোৱা নাই। ছাৰ নাহালৈকে মানে হেৰিটো ষ্টাৰ্ট হ'ব আৰু যেতিয়া হৈছে আধুনিক ৰূপত গঢ়ি তুলিছে, বিভিন্ন ধৰণৰ সা সুবিধা ইয়াত গঢ়ি তোলা হৈছে। কেনেধৰণৰ সুবিধা ইয়াত গঢ়ি তোলা হৈছে অলপ ক'ব নেকি? এইটো আৰু অমৃত ভাৰত ষ্টেচন যেতিয়া আমাক ডিক্লেয়াৰ দিছে তেতিয়াহ'লেতো ভালেই, কিমান ধুনীয়া হ'ব। ইয়াতে চব মানে আমাৰ ৱেটিং ৰুম কওক, হেৰি কওক, যিকোনো বস্তু চব বস্তুৰে মানে আমাৰ মানে মানুহৰ সুবিধাৰ কাৰণে চবখিনি এইটো কাৰণে আমাক ইয়াতে দিয়া হৈছে। ইয়াত আজি মুকলি সভা কিমান জনসাধাৰণ হ'ব পাৰি ইয়াত? এতিয়া বৰ্তমানলৈকে মোটামুটি ভালে মানুহ হ'ব, যিখিনি পাৰে মানে আমাৰ তৰফৰ পৰাতো যিমানখিনি হেৰি কৰা আছে, চিকিউৰিটি কওক, হেৰি কওক, চব ফালৰ পৰা ভালে হ'ব। ঠিকে আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিল এজন ৰেলৱে বিভাগৰ কৰ্মচাৰীৰ বক্তব্য। আৰু দেখা গৈছে যে আমি যদি ভিতৰলৈ যাব পাৰোঁ, মই কেমেৰা পাৰ্চন ৰাহুলক অলপ ভিতৰলৈ গৈ কিছু পৰিৱেশ যদি নিউজ লাইভৰ দৰ্শকক দেখুৱাব পাৰোঁ, দেখা যাব যে অত্যন্ত নৰূপ পাইছে মাজবাট ৰেলৱে ষ্টেচনটো। ক'ব লাগিব যে যিহেতুকে অসমৰ ভিতৰত দ্বিতীয়টো ৰেল ষ্টেচন অমৃত ভাৰত আঁচনিৰ অধীনত গঢ়ি তোলা হৈছে। এয়া টিকট কাউণ্টাৰ, আৰু ইয়াৰ আগত হয়বৰ গাঁৱত প্ৰথমটো কৰা হৈছিল যোৱা বছৰ। আজি যিহেতুকে এই ৰেলৱে ষ্টেচনটোৰ শুভ উদ্বোধন কৰিবলৈ ইতিমধ্যে ৰেলৱে বিভাগে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ভাগত পাঞ্জাৱৰ জলন্ধৰৰ পৰা জলন্ধৰ ৰেল ষ্টেচনৰ পৰা এই ষ্টেচনটো ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুকলি কৰিব। আৰু ক'ব লাগিব যে 1909 চনতে এই ষ্টেচনটো গঢ়ি তোলা হৈছিল যদিও এতিয়া যাত্ৰীৰ বাবে যথেষ্ট সা সুবিধাৰে ইয়াত এই ষ্টেচনটো নৰূপ দিয়া হৈছে। আৰু দেখা গৈছে ইয়াত যাত্ৰীসকল এনেদৰে উপস্থিত হয়। ইয়াত ৱেটিং ৰুম কৰা হৈছে, আৰু এই ৱেটিং ৰুমত যাত্ৰীসকল আহি থাকিব পাৰিব। যাত্ৰীসকলৰ লগত অহা শিশুসকলৰ যি দুগ্ধপান, এই দুগ্ধপানৰো খুব সুব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে। আৰু দেখা গৈছে যে মই কেমেৰা পাৰ্চন ৰাহুলক কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ, অনুৰোধ কৰিম। এনেদৰে ৱেটিং ৰুমটো সজাই পৰাই তোলা হৈছে আৰু ইয়াত যথেষ্ট সংখ্যক লোক উপস্থিত আছে। আৰু যিহেতুকে আজিৰ দিনৰ ভিতৰত এই ষ্টেচনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিব। কেনেকুৱা লাগিছে আজি এই অনুষ্ঠানটো? ভাল লাগিছে, বহুতে ভাল লাগিছে।